নমস্কাৰ জনাইছো সকলোকে আৰু মই অংকিতাই মোৰ অন্য এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টো অৱশ্যে আজিৰ নহয়, এই ভিডিঅ'টো হৈছে 16 নৱেম্বৰৰ। আসলতে যোৰহাটত ডক্টৰ ভূপেন হাজৰিকা আৰু আমাৰ মৰমৰ শিল্পী আমাৰ মৰমৰ জুবিন দাৰ আত্মাৰ সদগতি কামনা কৰি লগতে বিশ্ব শান্তিৰ উদ্দেশ্যে এখনি দিহা নামৰ মহা সন্মিলন আয়োজন কৰা হৈছিল আৰু তাতে আমি সকলোৱে আহিছিলো সেই দিহা নামত ভাগ ল'বলৈ। ভাল লাগিছে জুবিন দাৰ হৈ কিবা এটা কৰিবলৈ পাৰিছো। সেইকাৰণে আৰু এতিয়া মানে টাইমটো কিমান হৈছে জানেনে, ৰাতিপুৱা 8:30 আমি সকলোৱে আহি ইয়াতে গোট খাইছো। যেহেতু 5000 মহিলাই আজি দিহানাম মানে ইয়াত পৰিবেশন কৰিব আৰু সেয়ে মই তাৰে অকমান অংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গোটেইখিনি দেখুৱাব নোৱাৰো যেহেতু আমিও নাম গোৱাত ব্যস্ত হৈ যাম, কিন্তু তাৰ আগৰখিনি পৰিবেশ আপোনালোকক অকমান দেখুৱাবলৈ চেষ্টা কৰিছো। এয়া সকলোখিনি চাওকচোন আহি ৰেডি হৈছেহি আৰু এয়া আমি বহি আছো। এই দিহানাম ভাগ হৈছে আমাৰ যোৰহাটৰ ষ্টেডিয়ামত আৰু আমি এয়া সকলোখিনি বহি আছো। আৰু এইফালে এয়া দেখিছে নহয়, এয়া হৈছে ৰশ্মি বাইদেউ, মানে ৰশ্মি বৰদলৈ বাইদেউ। তেখেতৰ আজি নেতৃত্বতে এইখিনি হৈছে। তেখেতে আজি এই দিহানাম ভাগৰ লিড ল'ব আৰু তেওঁৰ লগতে আমিও গাম আৰু অকমান আপোনালোকক দেখুৱাবলৈ বাৰু চেষ্টা কৰিম। পৰিবেশটো অকমান দেখুৱাইছো। এয়া মোৰ লগৰ মাম্পি আৰু এইফালে পিছফালে বহি আছে অমৃতা বৌ। আমাৰ 7জনীয়া গ্ৰুপ এটা আমি আহিছো আৰু এয়া বহি আছো। বিৰাট ৰ'দ সেইদিনাখন, ছাতি লৈ আহিছিলো বাৰু। ছাতি এয়া চাওক, আমাৰ এইফালে খুৰীয়ে ছাতি লৈ বহি আছে যিহেতু মানে বিৰাট ৰ'দ আৰু আমি বহুত সময় বহিবলগীয়া হ'ল। সেইকাৰণে ছাতি মেলি কিছুমানে বহি আছে আৰু ভালো লাগিছে, কিবা এটা কৰিবলৈ আহিছো। মোৰো মানে প্ৰথম অভিজ্ঞতা এনেকৈ দিহানামৰ, সেইকাৰণে ভাল লাগিছে। আৰু আপোনালোকক এয়া অকমান পৰিবেশ দেখুৱাবলৈ চেষ্টা কৰিছো। আৰু এইফালে এয়া ষ্টেজ বনাই থৈছে, তাতে ভূপেন হাজৰিকা আৰু আমাৰ জুবিন দাৰ এয়া পোষ্টাৰ লগাই থোৱা আছে আৰু সেয়া কিনাৰত এয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছে। তাতে এয়া ফটোখনত সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু এয়া সকলো বহি আছে। মানে ভাল লাগিছে, বিৰাট ভাল লাগিছে। ইমানখিনি মহিলা গোট খাইছে। অকল মহিলাই নহয় অৱশ্যে, খোল আৰু নেগেৰা বজাবলৈও আহিছে। সৰু সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধৰ পৰা সকলোখিনিয়ে আহিছে, মানে ভাল লাগিছে সেইকাৰণে। আৰু এয়া গতিকে সকলোলৈকে পুনৰ ধন্যবাদ জনাই মই আজি মোৰ বক্তব্য সামৰিছো। আশীৰ্বাদ কৰিব। বিৰাট মানে ৰ'দ আছিল সেইদিনাখন, সেইকাৰণে এয়া উৰণি বাৰণি লৈ বহি আছো। ৰ'দ লৈছো যদিও মানে কষ্ট হোৱা নাই, কাৰণ কিয় নাজানো, মানে হয়তো জুবিন দাৰ কাৰণে কিবা এটা কৰিছো বুলি ভালো লাগি আছে। এয়া চাওকচোন, ৰ'দত বহি আছো যদিও আমাৰ লগৰখিনিয়ে ধুনীয়াকৈ হাঁহি বহি আছে। এতিয়া আমাৰ আৰম্ভ হ'বই আৰু আপোনালোকক যিমান পাৰো দেখুৱাবলৈ চেষ্টা কৰিম। মানে গোটেইখিনিতো নোৱাৰিম, অকমান এনেই পৰিৱেশটো দেখুৱাইছো আৰু জুবিনদাৰ গান এটাৰে অনুষ্ঠান ভাগ আৰম্ভ কৰিছে। এয়া সকলোৱে গাই আছে। এয়া চাওকচোন, খুব সুন্দৰ মানে পৰিৱেশ এটা হৈছিলে। খুব ধুনীয়াকৈ গোটেইখিনি চাওকচোন, ইয়াতে বগা কাপোৰে ইমান ভাল লাগিছে দেখিবলৈ। সকলো বহি আছে, সেইকাৰণে অকণমান মোৰ ভিডিঅ'টোৰ জৰিয়তে চিনখিনি থাকক বুলি ৰাখি থ'লোঁ। লগতে আপোনালোককো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। খুব ধুনীয়া পৰিৱেশ এটা, সঁচাকৈ বিৰাট ভাল লাগিছিলে।
সকলোখিনি আপোনালোকক ভিডিঅ' কৰি দেখুৱাব নোৱাৰিলোঁ, বেয়া নাপাব, যিহেতু মানে ভিডিঅ' কৰি থাকিবলৈ তাত ভাল নালাগে। আৰু এয়া অকণমান আহি এয়া ৰশ্মি বাইদেউক আমি অকণমান লগ কৰিলোঁ, বিৰাট ভাল লাগিলে বাইদেউক লগ কৰি। আৰু তেখেতৰ মাতটোৰ কথা যে আপোনালোকক কি ক'ম, ইমান ধুনীয়া তেখেতৰ মাত, কি যে শুৱলা, বিৰাট ভাল লাগিল তেওঁৰ লগত কাম কৰি। আকৌ ভৱিষ্যতে তেওঁৰ লগত আকৌ কাম কৰিবলৈ পাম বুলি আশা কৰিলোঁ। আৰু মোৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ।